দেউতাই আজি আমাক এনেদৰে মাংস বনাই খোৱালে। সকলোকে নমস্কাৰ জনাই স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ব্লগলৈ। দেখিছেনে আপোনালোকে আজি দেউতাই শাক বনাব বোলে। মই ভিডিঅ' কৰি দেখুৱাই দিওঁ ভাবিছোঁ দেউতাৰ আজি নতুন ৰেচিপি এটা। মায়ে বনোৱা ৰেচিপি আপোনালোকক দেখুৱাই থাকোঁ, কিন্তু দেউতাই বনোৱা ৰেচিপি এদিনো দেখুওৱা নাই। ভাবিছোঁ আজি দেখুওৱা বুলি। দেখিছেনে প্ৰথমে দেউতাই এনেদৰে কেৰাহীত মাংসখিনি দি লৈছে। মাংস মানে এইখিনি কুকুৰা মাংস হয় দেই। দেউতাই বনোৱা ৰেচিপি ময়ো চাইছোঁ আৰু আপোনালোককো দেখুৱাই আছোঁ আৰু ভিডিঅ' কৰি। ঠাণ্ডাৰ পৰা উপায় নাই আৰু বহুত ঠাণ্ডা পৰিছে দেই এইকেইদিন। আমিও সেইবাবে সকলোৱে জুইৰ কিনাৰতে এনেদৰে সন্ধিয়া পৰত বহোঁ আৰু। এইফালে দেখিছেনে দেউতাই হাতত কচলি লৈ এনেদৰে বহি আছে আৰু এইফালে এনেদৰে শাক লৰাই আছে। দেখিছেনে মাংসখিনিত অলপ ৰং উঠিছেগৈ, অলপ সিজো হৈছেগৈ আৰু এতিয়া অলপ সিজোতে এনেদৰে আলু দি দিব। মানে দেউতাই আলু দি দিছে। আলু দিয়াৰ পিছতে বহুত সময় এনেদৰে মিলাই থাকিব। মানে আলুখিনিতো ভালদৰে মছলাখিনি মিলি যাব লাগিব। তাৰপিছতে ঢাকি দিলে অলপ সময়। এতিয়া আকৌ এনেদৰে মিলাই দিছে। আপোনালোকে যদি মোৰ চেনেলটো প্ৰথম চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি দেউতাই বনোৱা ৰেচিপিটো আপোনালোকে চাই ভাল পালে নে বেয়া পালে মোক কমেণ্ট এটা কৰি জনাই দিব। মই বহুত দিন হ'ল মোৰ এই চেনেলটোত ৰেচিপি শ্বেয়াৰ কৰা নাছিলোঁ। আজি আপোনালোকৰ মাজত এটা আগবঢ়াই দিলোঁ। দেখিছে নহয় আমাৰ মাংস সিজি হৈ গ'ল। এতিয়া নমোৱাৰ আগতে এনেদৰে ইয়াত নহৰু আদাৰ পেষ্ট এটা দি দিছে। গোন্ধটো ইমান ধুনীয়া ওলাইছে, ৰংটো ইমান ধুনীয়া হৈছে, আপোনালোকে নিশ্চয় দেখিছে। মোৰ মিনি ব্লগটো ইয়াতে সামৰিছোঁ। অন্য এটি ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।